মিষ্টাৰ কচুখোৱা মই আপোনাক এটা প্ৰশ্ন কৰো। কৰক। এই নেশ্যনেল মিটাৰ বিলাক এৰি কিনে যে ডিজিটেল মিটাৰ বিলাক দিছে সেইটো আপোনাৰ কাৰণে ভাল না বেয়া? এইটো একচুৱেলি মোৰ মতেদি ক'বলৈ গ'লে এইটো ইমান ভালো নহয় মানে ইমান বেয়াও নহয়। কাৰণ বেছিভাগ মানে এইটো বেয়াই হ'ব। কাৰণ এতিয়া বেয়া হলেও আমিতো ক'ব নোৱাৰিম কিয়নো চৰকাৰৰ ফালৰ পৰা দিছে। এতিয়া আমাৰ গ্ৰহণ কৰিবই লাগিব। আৰু বেয়া বুলি মই কিয় ক'লো সেইটো এটা কথা। মানে আমাৰ এই অসমত বা ভাৰতবৰ্ষত বহুত মানে দুখীয়া দৰিদ্ৰ ধনী মানুহ আছে। মানে ধনী মানুহ ফালৰ পৰাতো ভালেই। কাৰণ এইটো ৰিচাৰ্জ চিষ্টেম হ'বতো মানে তোৰ ৰিচাৰ্জটো শেষ হলে ধনী মানুহ আৰু টকা পইচা থকা মানুহ সিহঁতৰ পুতুককে ৰিচাৰ্জটো ভৰাই ললে সিহঁতে লাইনটো পাব। কিন্তু আমাৰ নিচিনা যিবিলাক গৰীব দুখীয়া দৰিদ্ৰ মানুহ মানে দিন হাজিৰা কৰি খোৱা মানুহ তো দিন হাজিৰা কৰি খায় সিহঁতৰ পক্ষে মানে অলপমান অসম্ভৱ হ'ব। কাৰণ আমাৰ মাহৰ মূৰত ধৰক কামে চলে 3 দিন 4 দিন 5 দিন আৰু বাকী কেইদিন এনে বহিয়ে থাকিব লাগে ঘৰতে। কাম বনো তেনেকুৱা নাই। সেইখিনি পইচা দি আমাৰ ঘৰো চলাব লাগে আৰু লাইনৰ বিল এতিয়া ডিজিটেল মিটাৰ হিচাপতো আহিব মানে ৰিচাৰ্জ চিষ্টেম। এতিয়া আমাৰতো মাহৰ মূৰত যিটো বিল আহে এইটোতো ধৰক আগতে মাহৰ মূৰত যিটো আছিল সেইটো মাহ পাৰ হৈ মানে 10-12 দিন গেলেও মানে দিলেও মানে আমি লাইনটো পাই আছিলো। কিন্তু এতিয়া যিটো চিষ্টেম হৈছে এতিয়াতো লাইনটো মানে ৰিচাৰ্জটো কটা গেলেতো আৰু মানে লাইনে নাপায়। এইটো আৰু ৰিচাৰ্জ কৰিলেহে মানে আমি লাইনটো পাম। এনে মিটাৰত লাইনটো থাকিব কিন্তু আমাৰ ঘৰত মানে পোহৰ নাপাম যেনেকে আন্ধাৰ হৈ থাকিব। সেই হিচাপত মানে আমাৰ গৰীব দুখীয়া মানুহৰ পক্ষে অলপমান বেয়াই হৈছে। কাৰণ কাম বনো তেনেকুৱা নাই। সেই হিচাপে মানে আমাৰ পক্ষেদি বেয়াই।